নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল মহিলা বিশ্বকাপ 2025 ত এটা চৰ্চিত নাম হৈছে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক লৰা উলভাৰ্ট তেখেতে গোটেই টুৰ্নামেণ্টত অত্যধিক সুন্দৰ প্ৰদৰ্শন কৰিলে আপোনালোকে দেখিবলৈ পালে গোটেই টুৰ্নামেণ্টৰ ভিতৰত সৰ্বাধিক ৰান 571 ৰান তেখেতে কৰা আমি দেখিবলৈ পালো সেমি ফাইনেলত 169 ৰ এটা সাংঘাতিক ইনিংস আৰু ফাইনেলত 100 ৰানৰ শতকীয় এটা সুন্দৰ ইনিংস গতিকে চাবলৈ গলে ওয়ান ম্যান আৰ্মি আছিল দক্ষিণ আফ্ৰিকা টিমটো এই ওয়াৰ্ল্ড কাপটোত তেখেত আৰু ক্যাপ্টেন হিচাপে গোটেই ক্যাপ্টেন লিডিং ফ্ৰম দা ফ্ৰন্ট গোটেই টিমটো কিন্তু তেখেতে চলাই নি আমি দেখিবলৈ পাইছিলো নিজে উদাহৰণ সাধাৰণতে দি গতিকে এই গৰাকী ক্ৰিকেটাৰৰ বৰ্তমান সময়ত যথেষ্ট চৰ্চিত সোশ্যাল মিডিয়াত যথেষ্ট চৰ্চিত হৈছে সকলোৱে তেখেতক সন্মান কৰিছে সকলোৱে তেখেতক প্ৰশংসা কৰিছে তেনেকুৱা ধৰণৰ খেলৰ বাবে আৰু এই গৰাকী ক্ৰিকেটাৰৰ এটা চমু পৰিচয় কেনেকৈ আহি ক্ৰিকেটাৰ হ'ল হি আজি এইটো পৰ্যায়ত আজি পালেহি তাৰ আমি অলপ আভাস দিবলৈ চেষ্টা কৰিম বেছি দীঘলীয়া নকৰো কেই মিনিট মানৰ ভিতৰতে আপোনালোকে গুটেখিনি জানিব পাৰিব সো লৰা উলভাৰ্ট এখেতৰ জন্ম হৈছিল সাউথ আফ্ৰিকাৰ কেপটাউনত কেপটাউন এখন চহৰ আছে আপোনালোকে জানে সেই কেপটাউনতে তেখেতৰ জন্ম হৈছিল আৰু তেখেতৰ পিতৃ এগৰাকী নিউক্লিয়াৰ ইঞ্জিনিয়াৰ গতিকে ইঞ্জিনিয়াৰৰ জীয়েক হয় ইঞ্জিনিয়াৰৰ জীয়ৰী হয় তেখেত আৰু যথেষ্ট সম্ভ্ৰান্ত পৰিয়ালত জন্ম লাভ কৰিছিল নিউক্লিয়াৰ ইঞ্জিনিয়াৰৰ আৰু তেখেতৰ মাতৃ পৰাপক্ষত বেলজিয়ামৰ আছিল মাতৃক সাধাৰণতে বেলেগ দেশৰ পৰা আনা বেলেগ দেশৰ কমপ্লিটলি বেলেগ দেশৰ বেলজিয়ামৰ পৰা বিবাহ কৰি আনিছিল তেখেতৰ পিতৃয়ে আৰু মেইন কথাটো হ'ল যে যদিও লৰা ক্ৰিকেটাৰ হ'ল আজি তেখেতৰ পৰিয়ালত কোনো ধৰণৰ কিন্তু স্পৰ্টছৰ মানুহ নাছিল তেখেতৰ স্পৰ্টছৰ দূৰ দূৰলৈকে তেখেতৰ পৰিয়ালত তেখেতৰ পিতৃ মাতৃৰ কোনো ক্ৰিকেটৰ লগত সম্পৰ্ক নাছিল সো যেতিয়া লৰাই সাধাৰণতে 5 বছৰৰ পৰা স্কুল যাবলৈ আৰম্ভ কৰিলে সৰু আছিল 5 বছৰৰ পৰা স্কুল যাবলৈ আৰম্ভ কৰোতে তেখেতে মানে পৰাপক্ষত কি হয় যে যিবিলাক লৰাবিলাকৰ লগত বেছি গৈ থাকে লৰাবিলাকৰ লগত সৰু লৰাবিলাকৰ লগত বেছি গৈ থাকে আৰু লৰাবিলাকৰ লগত কি হয় যে মাজে মাজে ক্ৰিকেট খেলিবলৈ যায় আৰু সেই ক্ৰিকেট খেলি থাকোতে তাইও খেলে লৰাবিলাকৰ লগত খেলে তেনেকৈ খেলুতে মানে কি হ'ল তাইৰ ইন্টাৰেষ্ট আহি গ'ল সেইটো ক্ষেত্ৰত আৰু সেই ইন্টাৰেষ্ট আহি যোৱাৰ লগে লগে তাই খেলিও ভাল পালে খেলিও ভাল পালে আৰু লগতে ভাল খেলিবলৈ আৰম্ভ কৰিলে আৰু কি হ'ল যে যেতিয়ালৈকে তাই খেলি আছিল তেনেকৈ লৰাবিলাকৰ লগত তেতিয়া তাই ভাবিছিল যে এইটোতো লৰাৰ খেলেই আমাৰ ছোৱালীৰ কাৰণে এইটো খেল নহয় কিন্তু তেনেকৈ থাকোতে যেহেতু এটা সোমাই গ'ল খেলটোত বৰ বেলেগ প্ৰকাৰে সোমাই গ'ল ওলাই আহিব নোৱাৰা হ'ল ক্ৰিকেট খেলটো আপোনালোকে জানে আৰু নিচা আমিও সৰুতে খেলিছিলোঁ এটা সময়ত সকলোৱে খেলে আৰু খেলতে নিচা লাগি যায় মানে আমাৰ এৰিবলৈ মন নোযোৱা হয় সেই বস্তুটো হৈ গ'ল আৰু সেইটো হওঁতে ইমানেই ভাল পালে যে তাই এটা সময়ত ট্ৰেইনিং ল'লে মানে কি হ'ল একদম প্ৰফেশ্যনেল ট্ৰেইনিং আৰু একদম ক্ৰিকেট ক্লাব যেহেতু দক্ষিণ আফ্ৰিকাত বিভিন্ন ক্ৰিকেট ক্লাব আছে তাৰে এটা ক্ৰিকেট ক্লাবত জইন কৰিলে 11 বছৰ বয়সত আৰু তেখেতে তাত ট্ৰেইনিং ল'বলৈ প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰিলে আৰু 16 বছৰ বয়সতে তেখেতে তাত প্ৰশিক্ষণ লৈ পেলাই খেল আৰম্ভ কৰিলে বিভিন্ন ঠাইত খেলিবলৈ লাগিলে ক্লাবত আৰু তাৰ পাছতে 16 বছৰ বয়সত কেৱল মাত্ৰ 16 বছৰ বয়সতে তেখেতে দক্ষিণ আফ্ৰিকাৰ যিটো মেইন টিম তাত সিলেকশ্যন পাই গ'ল গতিকে অতি কম বয়সতে তাত সিলেকশ্যন পাই গ'ল যদিও বা তেখেতে ক্ৰিকেট খেলি আছিল লগে তাই মানে যিখিনি আমাৰ খেলৰ লগতে যিটো শিক্ষা দীক্ষাটো তেখেতে আগবঢ়াই লৈ গৈ আছিল আৰু মেইন কথাটো হ'ল যে তেখেতে স্কুলৰ টপাৰো আছিল য'ত পঢ়িছিল তাৰ টপাৰ আছিল নিজে গান লিখিছিল ইমান টেলেণ্টেড ছোৱালী হয় নিজে গান লিখেও নিজে গান গায়ও আৰু গিটাৰো বজায় নিজে বাদ্যযন্ত্ৰ গিটাৰো বজাব পাৰে গতিকে এটা মাল্টি টেলেণ্টেড ছোৱালী বুলি ক'ব লাগিব আৰু মেইন কথাটো হ'ল যে তেখেতে এই পঢ়া শুনা আগবঢ়াই গৈ বিএছচি পঢ়িলে বিএছচি বেচেলৰ অফ সায়েন্স পঢ়িলে আৰু বেচেলৰ অফ সায়েন্স পঢ়াৰ পাছত তাই এমবিবিএছত সিট পালে যেটো ডক্টৰ হ'বলৈ পঢ়ে এমবিবিএছত সিট পালে এমবিবিএছত এডমিশন লৈ পেলাই অলপমান পঢ়িলেও এমবিবিএছত কিন্তু তাৰ পাছত ক্ৰিকেটৰ কাৰণে সেই এমবিবিএছ ডিগ্ৰীটো এৰি দিবলগীয়া হ'ল ডাক্তৰ হোৱাৰো মন মেলিছিলে মনত এটা আশা আছিলে মনোকামনা এটা আছিলে ডাক্তৰো হ'ম বুলি সো ইমান মাল্টি টেলেণ্টেড ছোৱালী চাওক গতিকে ডাক্তৰ হ'বলৈও গৈছিলে আগবাঢ়ি কিন্তু ক্ৰিকেটৰ জানি আমাৰ সময়সূচীবিলাক কেনেকুৱা মই ক্ৰিকেটৰ ভিডিঅ' বনাই থাকোঁ মই নিজে গম পাওঁ যে ক্ৰিকেটৰ সময়সূচীবিলাক কেনেকুৱা মাহে খেল দিনে খেল আপুনি এজন ক্ৰিকেটাৰে সাধাৰণতে এই খেলৰ মাজত সোমাই থাকিলে বেলেগৰ আৰু মনোযোগ দিব নোৱাৰে ক্ৰিকেট বুলি ক'লে গোটেই জীৱনটোৱে ক্ৰিকেট হৈ যায় সেইটো সময়ৰ কাৰণে গতিকে সেই যিটো ডক্টৰী আছিল পঢ়া শুনা কৰিছিল এমবিবিএছৰ সেইটো এৰি দিবলগীয়া হ'ল কাৰণ জানে আজি ওয়াৰ্ল্ড কাপ কাইলৈ কিবা সিৰিজ পৰহিলৈ কিবা সিৰিজ তাৰ ওপৰতে আকৌ গৈ কেপ্টেনচিও লাভ কৰিলে এটা সময়ত খেলি ভাল খেলি গতিকে এতিয়া কেপ্টেনো হ'ল এতিয়া কেনেকৈ সাধাৰণতে আকৌ সেই এমবিবিএছ পঢ়িবলৈ যাব পাৰে গতিকে এমবিবিএছটো তাতে এৰিলে গ'ল আৰু বৰ্তমান সময়ত তেখেত ক্ৰিকেটাৰ ডাঙৰ ক্ৰিকেটাৰ গোটেই বিশ্বত পৰিচিত এটা ক্ৰিকেটাৰ হ'ল লৰা উলভাৰ্ট
এইটো ৱৰ্ল্ড কাপতে কেনেকুৱা পাৰফৰ্মেঞ্চ দিলে আপোনালোকে দেখিলে আৰু বৰ্তমান সময়ত চৰ্চা লাভ কৰিছে এইখিনি আছিলে চমু পৰিচয় এতিয়া যেহেতু কেৰিয়াৰ আগবাঢ়ি গৈ আছে আৰু কিবাকিবি কৰিবলগীয়া আছে প্ৰায়ভাগ সময়তে ভাল খেলে মহান ক্ৰিকেটাৰৰ শাৰীত অৱতীৰ্ণ হৈছে বৰ্তমান সময়ত মহিলা ক্ৰিকেটৰ যদি আপোনালোকে মহান ক্ৰিকেটাৰসকলৰ নাম উলিয়াই যায় টপ 10ত সোমাই যাব নাম ল'ৰাৰ গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে এনেকুৱাই জীৱনী এইগৰাকী ক্ৰিকেটাৰৰ ইমানখিনিলৈকে আগবাঢ়ি যেহেতুকে আৰু কেৰিয়াৰ আগলৈ যাবলৈ আছে আৰু বিভিন্ন কথা হ'বলৈ আছে সংগঠিত হ'বলৈ আছে সেইবিলাক কথা আমি আলোচনা কৰিম কিন্তু আজি সৰু এটা চমু পৰিচয় ইমানে আছিল এইগৰাকী ক্ৰিকেটাৰ গতিকে কেনেকুৱা লাগিলে জনাব আৰু কোনোবা ক্ৰিকেটাৰৰ এনেকুৱা আনিব লাগে নেকি আপোনালোকে জনাব যদি লাগে মই আৰু ভিডিঅ' প্ৰস্তুত কৰি দিম আমাৰ ভাৰতীয় ক্ৰিকেটাৰ আৰু মহিলা ক্ৰিকেটাৰো আছে এনেকুৱা কাহিনী কিছুমান ৱৰ্ল্ড চেম্পিয়ন হৈ গ'ল যেহেতুকে তেওঁলোকৰো আমি আনিবলৈ চেষ্টা কৰিম গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ